কি খাদ্য গ্ৰহণ কৰিলে আপোনাৰ দেহৰ ছুগাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব আপুনি জানেনে? যদি নাজানে, এই প্ৰতিবেদন আপোনাৰ বাবে। আজিকালি প্ৰায় লোকৰ দেহতে ছুগাৰৰ সমস্যাই দেখা দিয়ে। বৰ্তমান আমাৰ দেশত ছুগাৰ বা ডায়েবেটিছ ৰোগে ভয়াৱহ ৰূপ লৈছে। এই ৰোগ কোনো মানুহৰ শৰীৰত আৰম্ভ হ'লে ইয়াক সহজতে আঁতৰ কৰাৰ সম্ভৱ নহয়। ইয়াক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ খাদ্য বা জীৱন ধাৰণৰ প্ৰয়োজনীয় ব্যৱস্থা, শাৰীৰিক পৰিশ্ৰম, ঔষধ প্ৰয়োগ আদি অতি প্ৰয়োজনীয়। সেয়ে জানি লওক কি খাদ্য গ্ৰহণ কৰিলে আপোনাৰ ছুগাৰ নিয়ন্ত্ৰণত থাকিব। ডালচেনিৰ পানী। চাহ বনাওঁতে বা চব্জি বনাওঁতে ডালচেনি ব্যৱহাৰ কৰা হয়। যদি আপুনি ছুগাৰৰ স্তৰ হ্ৰাস কৰিব বিচাৰে, ৰাতিপুৱা খালী পেটত ডালচেনিৰ পানী খাব। ইয়াৰ উপৰিও চাহৰ সৈতে আপুনি ডালচেনি খাব পাৰে। মেথিগুটিৰ পানী। মেথিগুটিৰ পানী সৰ্বশ্ৰেষ্ঠ বিকল্প, যিয়ে ৰক্তৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰে। ই দিনটোত কাৰ্বহাইড্ৰেট শোষণ হ্ৰাস কৰাত সহায় কৰিব পাৰে। এক চামুচ মেথিগুটি গোটেই ৰাতি পানীত তিয়াই ৰাখক আৰু তাৰ পিছত মেথিগুটিৰ পানী আৰু মেথিগুটি চুবাই খাওক। ইয়াৰ দ্বাৰা যথেষ্ট পৰিমাণে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰিব। নেমুৰ ৰস আৰু আমলখি। ডায়েবেটিছ ৰোগীসকলে ৰাতিপুৱাৰ আহাৰ খোৱাৰ পিছত নেমু আৰু আমলখিৰ ৰস খাব। ই আপোনাৰ আভ্যন্তৰীণ স্বাস্থ্য উন্নত কৰিব পাৰে। ইয়াৰ লগতে গোটেই দিনটোৰ বাবে ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব আৰু হজম শক্তিও ভাল হ'ব।